এতিয়াৰ পৰা আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আপুনি অতি সহজতে বনাই ল'ব পাৰিব যদি আপোনাৰ আধাৰ কাৰ্ডখন আছে হয় আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে কিন্তু এতিয়াৰ পৰা আপোনালোকে ঘৰত বহি অনলাইন যোগে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ খৰচ হ'ব মাত্ৰ 100 টকা আৰু 100 টকা খৰচ কৰি কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে জন্ম চাৰ্টিফিকেটৰ বাবে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব আৰু এপ্লিকেশ্যন কৰাৰ পিছত এসপ্তাহৰ পৰা 15 দিনৰ ভিতৰত কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন ডাউনলোডিং কৰিব পাৰিব গতিকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব আজিৰ এই ভিডিওটো যদি আপোনালোকক ফুল প্ৰসেছ দেখুৱাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু ভিডিওটো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি আপুনি ফেচবুকত চাই আছে তেনে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব এতিয়া ব্লগ মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে স্টেপ বাই স্টেপ জন্ম চাৰ্টিফিকেটৰ বাবে অনলাইন যোগে কেনেকৈ এপ্লিকেশ্যন প্ৰসেছটো কমপ্লিট কৰিব পাৰিব সো ফ্ৰেণ্ডসকল জন্ম চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিবলৈ হলে পোনপ্ৰথমতে আপোনালোকে এই ৱেবছাইটলৈ আহিব লাগিব এতিয়া এই ৱেবছাইটৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি থম অথবা আপোনালোকে কি কৰিব আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এণ্ড আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ইণ্ডিয়া বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত স্ক্ৰল ডাউন হৈ আহি প্ৰথম যেটো ৱেবছাইট দেখিছে সিভিল ৰেজিষ্ট্ৰেচন সিস্টেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ওকে যদি আপোনালোকে ফেচবুকত ভিডিওটো চাই আছে তেনে ক্ষেত্ৰত ভিডিওটো বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ ইয়াতে দেখিবলৈ আছে বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেচন পোৰ্টেলটো ওপেন হ'ব ওকে ইয়াৰ পৰা আপোনালোকে কিন্তু স্টেপ বাই স্টেপ প্ৰসেছটো কমপ্লিট কৰিব লাগিব এতিয়া চাওক আপোনালোকে এইটো সাইডত দেখিব আছে এটা এৰো অপচন আছে আপোনালোকে ইয়াৰ ওপৰত যেতেই ক্লিক কৰিব ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে জেনাৰেল পাব্লিক আৰু কেইবাটা অপচন আছে আপোনালোকে জাস্ট জেনাৰেল পাব্লিক প্ৰথম যেটো অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব দ্বিতীয় আছে ৰেজিষ্টাৰ এণ্ড ইনষ্টিটিউচন তো আপোনালোকে জেনাৰেল পাব্লিক অপচনত ক্লিক কৰিব লাগিব এতে চাওক ফ্ৰেণ্ডসকল ইয়াতে চাওক ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ক্যাপচা কোডটো বহাই আপোনালোকে লগইন কৰিব পাৰিব বাট আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেচন কৰা নাই তেনে ক্ষেত্ৰত ফাৰ্স্ট টাইম আপোনালোকে এই যেটো সাইন আপ অপচন আছে এই সাইন আপ অপচনত ক্লিক কৰিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে ইয়াতে ভিডিওটোৰ শেষত মই আপোনালোকক দেখুৱাই দিম তো মই ইয়াতে লগইন কৰি আপোনালোকক দেখুৱাই আছো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা ওটিপি আহিব ওটিপিটো জাস্ট আপোনালোকে ইয়াতে বহাব এণ্ড লগইন অপচনত আকৌ ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ এনেকৈ পেজটো ওপেন হ'ব ইয়াতে আপোনালোকে চাওক বাৰ্থ ডেট এণ্ড ষ্টিল বাৰ্থ সকলো কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে এইটো সাইডৰ কৰ্নাৰত দেখিবলৈ হ'ব 3 লাইন এটা আছে আপোনালোকে 3 লাইনৰ ওপৰত ক্লিক কৰিব 3 লাইনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ হ'ব প্ৰথমতে আছে হোম তাৰ পিছত এটা আছে বাৰ্থ ডেট এণ্ড এডপশন তো আপোনালোকে কি কৰিব এই যে বাৰ্থ অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব কিনো আমি বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিম ইয়াতে ক্লিক কৰাৰ পিছত আকৌ কেইবাটা অপচন খোল খাব এটা আছে এড অল্ড বাৰ্থ ইভেন্ট তাৰ পিছত আছে ৰেজিষ্ট্ৰেচন ফৰ ফৰেইনছ বাৰ্থ আপোনালোকে দেখিছে ৰিপৰ্টছ বাৰ্থ এনেকৈ অপচন বহুত কেইটা আছে তো প্ৰথমতে আপোনালোকে যেহেতু নতুনকৈ বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰি আছে তাৰ বাবে আপোনালোকে ৰিপৰ্ট বাৰ্থ যেটো অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব মানে আপোনালোকে যেসকলৰ বয়স বেছি হৈছে হেসকলে ইয়াতে বনাব পাৰিব যেসকলৰ কম বয়স আছে হেসকলে বনাব পাৰিব আপোনাৰ বয়স যিমানে নহওক কিয় ইয়াৰ পৰা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো বনাব পাৰিব আপোনালোকে ৰিপৰ্ট বাৰ্থ অপচনত যেতেই ক্লিক কৰিব ৰিপৰ্ট বাৰ্থ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ কিন্তু পেজটো ওপেন হ'ব আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা আপোনালোকে কেইবাটাও স্টেপ কমপ্লিট কৰিব লাগিব যেনেকৈ প্ৰথমতে আছে লিগেল ইনফৰমেশ্যন তাৰ পিছত স্ট্যাটিস্টিক্যাল ইনফরমেশন লিগেল ইনফরমেশন কনফার্মেশন তাৰপিছত এটা আছে স্ট্যাটিস্টিক্যাল ইনফরমেশন কনফার্মেশন তো ইয়াৰ পৰা আপোনাক স্টেপ বাই স্টেপ প্ৰসেছটো কমপ্লিট কৰিব লাগিব এতে চাওক প্ৰথমতে আছে প্লেস সিলেক্ট ইয়াৰ ষ্টেট তো ইয়াৰ পৰা আপোনাক ষ্টেটটো সিলেক্ট কৰিব যেতিয়া ষ্টেটটো সিলেক্ট কৰিব ষ্টেটটো সিলেক্ট কৰাৰ লগে লগে ইয়াতে চাওক প্ৰাইমাৰী ল্যাঙ্গুৱেজ ইংলিশ থাকিব আৰু সেকেন্ডাৰী ল্যাঙ্গুৱেজটো অলৰেডি এছামিছত আহি যাব আৰু ডেট অফ দা ৰিপোৰ্টিং অৰ্থাৎ আপোনালোকে কোনটো ডেটত সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিছে বা ৰিপোৰ্টিং ডেটটো এতে কিন্তু অলৰেডি আহি যাব অৰ্থাৎ আপোনালোকে যেটো ডেটত এপ্লাই কৰিব এতে চাওক চাইল্ড ইনফরমেশন অৰ্থাৎ যেটো মানুহৰ বাবে এপ্লাই কৰিছে হেজনৰ ডিটেইলছ ইয়াতে দিব লাগিব উদাহৰণ হিচাপে ধৰিলক যিজন মানুহৰ বাবে এপ্লাই কৰিছে হেজনৰ ডেট অফ বাৰ্থটো কিন্তু আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব এতে চাওক আপোনালোকে হয়তো ভাবিব পাৰে যে 2025 শুরু কৰি আছে তো আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাব গোটেইকেইটা ইয়াতে শো কৰিছে আপোনালোকৰ যোনটো ইয়াৰ হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ওকে ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব ইয়াতে চাওক পৰিৱৰ্তন পঞ্জীয়ন আগবঢ়াই নিয়াৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ আছে নাই পৰীক্ষা কৰক তো আপোনালোকৰ কিন্তু সকলো নথিপত্ৰ প্ৰয়োজন হ'ব এতে কৈছে সো আপোনালোকে জাস্ট ক্লোজ কৰি দিয়ক আপোনালোকৰ নথিপত্ৰ আছে তাৰ পিছত আকৌ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে কনফাৰ্ম কৰি দিব তাৰ পিছত এটা চাওক টাইম অফ দা বাৰ্থ আপোনালোকে আসতে চাওক অৰ্থাৎ জন্মৰ সময় যদি আপোনালোকে জানে ইয়াতে দিব না জানিলেও নেদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত ইয়াৰ পৰা আপোনালোকে দেখিব আছে জেন্ডাৰ মেল হলে মেল ফিমেল হলে ফিমেল আপোনালোকে
দিব লাগিব ইয়াতে আহি গৈছে আধাৰ ঠিক আছে আপোনালোকে ইয়াতে সিলেক্ট কৰিব এন্ড আধাৰ অপচনত ক্লিক কৰিব আধাৰ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব ওকে আধাৰ কাৰ্ডৰ নাম্বাৰ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব আৰু স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাওক শিশুৰ নাম ৰখা নাই যদি ইয়াতে টিক লগাব লাগিব অৰ্থাৎ যিসকল নেকি একদম জাস্ট জন্মগ্ৰহণ কৰিছে 2-1 দিনৰ ভিতৰত হেসকলৰ ক্ষেত্ৰত এটো অপচন টিক লগাই দিব অনথা আপোনালোকে জাস্ট কি কৰিব আমি যেটো বয়সীয়াল মানুহৰ বাবে এপ্লাই কৰি আছো সো ইয়াতে ফার্স্ট নেম আৰু ইয়াতে লাস্ট নেম এই দুটা বাক্সত আপোনালোকে নামটো বহাব লাগিব আপোনালোকে ইংলিশত নাম এন্টাৰ কৰাৰ পিছত অটোমেটিক্যালি কিন্তু এছামিছত নামটো শো কৰিব কনফার্ম চাইল্ড নেম অৰ্থাৎ শিশুজনৰ নাম নিশ্চিত কৰক কনফার্ম কৰিবলৈ দিছে ইয়াতে আকৌ নাম বহাই দিব লাগিব নাম এন্টাৰ কৰাৰ পিছত বা কনফার্ম কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াতে দেখিবলৈ পাব ফাদাৰ্স ইনফৰমেশন অৰ্থাৎ মাক সৰি দেউতাকৰ ইনফৰমেশন ইয়াতে আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকে দেউতাকৰ নামটো বহাই দিব ফার্স্ট নেম আৰু ইয়াতে আপোনালোকে আকৌ লাস্ট নেমটো বহাব লাগিব যেতিয়া নেকি আপোনালোকে দেউতাকৰ নামটো বহাই দিব দেউতাকৰ নামটো বহাই দিয়াৰ লগে লগে দেখিবলৈ পাব তলভাগে আকৌ সেম প্ৰসেছত কিন্তু এছামিছত নামটো আহি গৈছে ওকে আপোনালোকে নামটো সঠিক আৰু শুদ্ধকৈ বহাই দিব তাৰ পিছত এটা আছে যদি দেউতাকৰ মোবাইল নম্বৰ আছে দিব আৰু ইয়াতে ইমেইল যদি আছে দিব আপোনালোকে কিন্তু ইয়াতে আধাৰ কাৰ্ডটো মেন্ডেটৰি হয় আপোনালোকে আধাৰ কাৰ্ডটো কিন্তু দিব লাগিব তো আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব এতিয়া ফাদাৰ্স ইনফৰমেশন দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিছে মাদাৰ্স ইনফৰমেশন অৰ্থাৎ মাতৃৰ ইনফৰমেশন দিব লাগিব মাতৃৰ প্ৰথম নাম আৰু লাস্ট নেম ইয়াতে দিব আৰু অসমীয়াত অলৰেডি আহি যাব ইয়াতে আৰু ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে বহাই দিব লাগিব সেম প্ৰসেছত আপোনালোকে বহাই দিব এটা আছে এড্ৰেছ ইনফৰমেশন এড্ৰেছ অফ দা পেৰেন্ট at the time of birth of the child অর্থাৎ শিশুজন যেতিয়া জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ আপুনি যাৰ বাবে জন্ম সাৰ্টিফিকেট বনাইছে হেজন যেতিয়া জন্ম হৈছিল তেতিয়া মাক বাৰু দেউতাকৰ জন্মস্থান ক'ত আছিল বা এড্ৰেছটো ক'ত আছিল তো ইয়াতে ইন ইণ্ডিয়ান থাকিব ইয়াৰ পৰা ধৰি লওক আপোনাৰ আসামটো সিলেক্ট কৰিলে বা আপোনালোকে আসামৰ বাহিৰত থাকিলেও কিন্তু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিবলৈ পাৰিব তো ষ্টেটটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়ক ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়ক সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে ভিলেজ বা টাউন আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব লাগিব ঠিক আছে যদি আপোনালোকে টাউনত বসবাস কৰে টাউন সিলেক্ট কৰিব অনদা ভিলেজটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক ভিলেজ বা টাউনৰ নাম কিন্তু ইয়াতে আহি যাব আপোনালোকৰ যোনটো নাম হয় আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে পিন কোডটো বহাই দিব লাগিব পিন কোডটো এন্টাৰ কৰাৰ পিছত আৰু আপোনালোকে কিছুমান ডিটেইলছ ইয়াতে দিব পাৰিব যেনেকৈ আপোনালোকৰ বিল্ডিংৰ নাম্বাৰ বা নাম হাউস নাম্বাৰ স্ট্ৰীট নেম আপোনালোকে দিব পাৰে লোকেলিটি বা পোষ্ট অফিস দিব পাৰে ইয়াতে চাওক আপোনালোকে এই ডিটেইলছসমূহ দিব পাৰে এড্ৰেছ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাইছে পাৰ্মানেন্ট এড্ৰেছ অফ দা পেৰেন্ট অৰ্থাৎ পিতৃ মাতৃৰ স্থায়ী ঠিকনা অৰ্থাৎ পিতৃ মাতৃয়ে যিখন ঠাইত বসবাস কৰে সেইখন স্থায়ী ঠাইৰ ডিটেইলছ দিব লাগিব এতিয়া ইয়াতে তলত দুটা অপচন পাব এটা হল ইয়েস আৰু নো যদি আপুনি ওপৰত দিয়া এড্ৰেছ আৰু আপোনালোকে বৰ্তমান থকা অৰ্থাৎ স্থানীয় পার্মানেন্ট এড্ৰেছ একে হয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব জাস্ট ইয়েস কৰিব ইয়েস কৰিলে আপোনাৰ তলৰ পৰা ওপৰৰ পৰা তলত কিন্তু ডিটেইলছসমূহ আহি যাব আৰু যদি নো কৰে তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ এড্ৰেছটো দিব পাৰিব তো মোৰ ক্ষেত্ৰত সেম হয় মই জাস্ট ইয়াতে ইয়েস কৰি দিলো এটা চাওক প্লেস অফ দা বাৰ্থ অৰ্থাৎ শিশুজন যেতিয়া জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ যিজন মানুহৰ বাবে এপ্লাই কৰিছিল সেইজন মানুহ যেতিয়া জন্মগ্ৰহণ কৰিছিল ক'ত জন্মগ্ৰহণ কৰিছিল এটা চাওক আছে হাউস এণ্ড আদাৰ হস্পিটেল আপোনালোকৰ যোনটো হয় যদি হস্পিটেলত আছিল তেনে হস্পিটেল সিলেক্ট কৰিব অথবা আপোনালোকে হাউস সিলেক্ট কৰিব যেটো হয় সিলেক্ট কৰিব মই জাস্ট ইয়াতে হাউস সিলেক্ট কৰিলো হাউস সিলেক্ট কৰিলে কিন্তু ইয়াতে আপোনালোকে হাউসৰ এড্ৰেছটো দিব পাৰিব বা আপোনাৰ যেটো আগৰ ঠিকনা পিতৃ মাতৃৰ ঠিকনা আৰু জন্মস্থানৰ ঠিকনাটো সেম হয় তেনে ক্ষেত্ৰত জাস্ট আপোনালোকে ইয়েস কৰিব ওকে যদি আপোনালোকে হস্পিটেল সিলেক্ট কৰে তেনে ক্ষেত্ৰত হস্পিটেলৰ ডিটেইলছসমূহ কিন্তু আপোনালোকে ইয়াতে কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব পূৰ্ণ এড্ৰেছ সিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব এণ্ড ৰেজিষ্ট্ৰেচন ইউনিট অৰ্থাৎ আপোনালোকৰ হস্পিটেলৰ নামখন এতে সিলেক্ট কৰিব লাগিব অৰ্থাৎ য'ত নেকি য'ৰ পৰা নেকি আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন লাভ কৰিব ইয়াৰ পৰা আপোনালোকে জাস্ট সিলেক্ট কৰি দিব ওকে সিলেক্ট কৰাৰ পিছত আপোনালোকে সেভ এণ্ড ড্ৰাফট অপচনত ক্লিক কৰিব পাৰে অথবা আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব পাৰে তো সকলো ঠিকে থাকিলে আপোনালোকে জাস্ট নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে চাওক এতিয়া স্ট্যাটিস্টিক্যাল ইনফরমেশন যিসমূহ আপোনালোকে এইসমূহ দিবলৈ দিছো অৰ্থাৎ আপোনালোকে সেকেন্ড পৰ্যায়লৈ বা সেকেন্ড স্টেপলৈ আগবাঢ়ি যাব এটা চাওক এটা হৈছে সন্তান জন্মৰ সময় পিতৃ মাতৃৰ ঠিকনাৰ পৰা নকল কৰক ঠিক আছে তো ইয়াতে কৈছে ইয়াতে এড্ৰেছ দিবলৈ দিছে ইয়াতে কৈছে টাইম অফ দা বাৰ্থ অফ চাইল্ড ঠিক আছে
সো আপোনালোকে জাস্ট ইয়াতে সিলেক্ট কৰি দিলে হল যে আপোনাৰ যিখিনি আগত এড্ৰেছ দিছিল তাৰ পৰা কিন্তু এড্ৰেছটো অলৰেডি ইয়াৰ পৰা অটোমেটিক্যালি লৈ ল'ব অৰ্থাৎ ইয়াতে জন্ম হোৱা ঠাইৰ মাতৃ এটা চাওক মাতৃ বাসস্থান চহৰ বা গাঁৱৰ সাধাৰণতে মাতৃ থকা ঠাই বা প্ৰসৱ হোৱা ঠাইৰ পৰা এইটো বেলেগ হ'ব পাৰে ঘৰৰ ঠিকনা লিখাৰ প্ৰয়োজন নাই ঠিক আছে য'ত নেকি সন্তানজন হৈছিল সেই এড্ৰেছটো আপোনালোকে ইয়াতে দিব তাৰপিছত ইয়াতে আছে ফাদাৰ্ছ ইনফৰমেশ্যন পিতৃ তথ্য ইয়াতে চাওক ফাদাৰ্ছ ৰিলিজন ইয়াতে হিন্দু মুছলিম খ্ৰীষ্টান শিখ যেটো হয় আপোনালোকে ইয়াৰ পৰা ৰিলিজনটো সিলেক্ট কৰিব অৰ্থাৎ আপোনালোকৰ ধৰ্মটো সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াতে আছে ফাদাৰ লেভেল এনেকৈ আছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী অৰ্থাৎ আপোনালোকে যেটো হয় আপোনালোকৰ সিলেক্ট কৰি দিব এতিয়া ফাদাৰ অকুপেশ্যন যেটো হয় ইয়াৰ পৰা আপোনালোকে দিব লাগিব খেতিয়ক তাৰপিছত শ্ৰমিক যেটো হয় আপোনালোকে ইয়াৰ পৰা কিন্তু বিচাৰি ওলাই আপোনালোকে যিকোনো এটা দিব পাৰে আপোনালোকৰ যোনটো হয় ঠিক আছে মাদাৰ্ছ ইনফৰমেশ্যনত আপোনালোকে মাকৰ ধৰ্মটো সিলেক্ট কৰক ইয়াতে আপোনালোকৰ সেম আপোনালোকে সিলেক্ট কৰি দিব এণ্ড আপোনালোকে ইয়াতে অকুপেশ্যনটো সেম সিলেক্ট কৰি দিব ওকে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ যাব ইয়াতে চাওক অন্যান্য কিছুমান ডিটেইল দিবলৈ দিছে যেসমূহ আপোনালোকে তলফালে আহি ইয়াতে চাওক কিৰ বয়স কিমান আছিল ঠিক আছে এটো দিব লাগিব এই বাকচত ইয়াতে দিব লাগিব যিজন লৰাৰ বাবে আপোনালোকে এপ্লাই কৰি আছে বা ছোৱালীৰ বাবে এপ্লাই কৰিছে হেজনী হোৱাৰ সময়ত বা হেজন হোৱাৰ সময়ত বয়স কিমান আছিল হেতু আপোনালোকে ইয়াতে দ্বিতীয় বাকচত দিব আৰু ইয়াতে কিমান নম্বৰ সন্তানৰ বাবে এপ্লিকেশন কৰি আছে আপোনালোকে এটো দিব লাগিব অৰ্থাৎ 1 নম্বৰ হলে 1 দিব 2 নম্বৰ হলে 2 দিব আপোনালোকৰ যোনটো হয় ঠিক আছে প্ৰখবৰ মনোযোগৰ ধৰণ আপোনালোকে ইয়াৰ পৰা দিব লাগিব এই যেটো সপ্তাহ এটো দিব ঠিক আছে তাৰপিছত ইয়াতে চাওক এড্ৰেছ প্ৰুফ অফ দা প্লেস অফ বাৰ্থ ঠিক আছে আপোনালোকৰ জন্মগ্ৰহণৰ সময় যেটো নেকি এড্ৰেছ আপোনালোকে এটা চাওক ডকুমেন্টছ টাইপ ওয়াটাৰ বিল গ্যাস বিল টেলিফোন বিল গভৰ্ণমেণ্ট আইটি বা সেন্ট্ৰেল গভৰ্ণমেণ্ট বা যিকোনো আইটি ভোটাৰ আইডি বেংক পাছবুক আধাৰ কাৰ্ড চাইল্ড আধাৰ যিকোনো আপোনালোকে এটা সিলেক্ট কৰি দিব আৰু ইয়াতে আপোনালোকে ব্ৰাউজাৰ অপচনত ক্লিক কৰি আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে আছে অৰ্ডাৰ আপোনালোকে এই অৰ্ডাৰটো কিন্তু আপোনালোকে সাব ডিভিজনৰ পৰা লব লাগিব আপোনালোকে দেখি লৈছে এক্সিকিউটিভ ম্যাজিষ্ট্ৰেটৰ পৰা কিন্তু আপোনালোকে এই অৰ্ডাৰটো বনাই আনিব লাগিব ঠিক আছে সাব ডিভিজন বা এক্সিকিউটিভ ম্যাজিষ্ট্ৰেটৰ পৰা আপোনালোকে এই অৰ্ডাৰটো বনাই আনিব লাগিব আৰু আপোনালোকে উকিলৰ জৰিয়তে এটো বনাই পাৰিব আৰু আপোনালোকে ব্ৰাউজাৰ ফালে অপচনত ক্লিক কৰি এই অৰ্ডাৰটো কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব যদি আপোনালোকে অৰ্ডাৰটো নানে তেনেকৈ কিন্তু আপোনাৰ সাৰ্টিফিকেটখন নহয় তো আপোনালোকে ইয়াতে ব্ৰাউজাৰ অপচনত ক্লিক কৰি সাৰ্টিফিকেটটো আপলোড কৰি দিব আৰু এডিশনাল ডকুমেন্টছ কিছুমান আছে যিসমূহ আপোনালোকে ইয়াতে আপলোড কৰিব পাৰে যেনেকৈ ইয়াতে পেন কাৰ্ড তাৰপিছত অন্যান্য বা আপোনালোকৰ যেটো আছে হেতু আপোনালোকে শ্ৰম কাৰ্ড যিকোনো আপোনালোকে ইয়াৰ পৰা আপলোড কৰিব পাৰে তো মই এই দুটা আপলোড কৰি দিম যেমনকি প্ৰয়োজনীয় ডকুমেন্টছ আপোনালোকে হেমু ইয়াতে আপলোড কৰিব পাৰিব ঠিক আছে আপোনালোকে আপলোড কৰি দিব তাৰ পিছত আপোনালোকে সেভ কৰিব পাৰে বা আপোনালোকে ডাইৰেক্ট নেক্সট অপচনত ক্লিক কৰিব পাৰে নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে এতিয়া মই 3 নম্বৰ অপচনত আহি গলো লিগ্যাল ইনফৰমেশ্যন এণ্ড কনফাৰ্মেশ্যন ঠিক আছে ইয়াতে আপোনালোকে ডিটেইলছসমূহ দেখিবলৈ পাব অৰ্থাৎ আপোনালোকে এপ্লিকেশন কৰাৰ সময়ত শিশুজনৰ যিকোনো ডিটেইল যেমনকি ডিটেইল দিছে হেমু কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাব ঠিক আছে ইয়াতে কিন্তু হেমু দেখিবলৈ পাব তো আপোনালোকে এবাৰ ভালকৈ চেক কৰিবলৈ ল'ব যে আপোনাৰ সকলোকৰ ডিটেইলছ ইয়াতে ঠিক আছে নে নাই ঠিক আছে সকলো ডিটেইল দিয়াৰ পিছত এতিয়া আপোনালোকে আকৌ কি কৰিব লাগিব একদম হেকত আহি স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে তাৰ পিছত আপোনালোকে নেক্সট অপচনত আকৌ ক্লিক কৰি দিয়ক নেক্সট অপচনত ক্লিক কৰাৰ পিছত ষ্টেটিকেল ইনফৰমেশ্যন কনফাৰ্মেশ্যন আহি গৈছে এতিয়া তাৰ পিছত দ্বিতীয় নম্বৰ যিসমূহ নেকি ডিটেইলছ মই আপোনালোকে দিছিল সেই মই আপোনালোকে ইয়াতে কিন্তু কনফাৰ্মেশ্যন কৰিবলৈ দিছো অৰ্থাৎ আপোনালোকে যিসমূহ ডিটেইল দিলে সেইসমূহ চাই ল'ব আৰু যিসমূহ নতি ইয়াতে আপলোড কৰিলে সেইসমূহ কিন্তু আপোনালোকে চাই ল'ব ওকে সকলো যদি ঠিকই আছে আপোনালোকে জাস্ট স্ক্ৰল ডাউন হৈ আহিব আৰু একদম সকল হেকত যেটো আপোনালোকে টিক মাৰ্ক দেখিবলৈ পাইছে ইয়াতে টিক লগাব এণ্ড আপোনালোকে এটো সাইডত সাবমিট অপচনত ক্লিক কৰিব লাগিব ওকে সাবমিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত 100 रुपीस এটা পেমেন্ট কৰিবলৈ অপচন আহিব যেটো নেকি আপোনালোকে 100 रुपीस অনলাইন যোগে পেমেন্ট কৰিব লাগিব আপোনালোকে গুগল পে ফোন পে জৰিয়তে আপোনালোকে পেমেন্টটো কমপ্লিট কৰি দিব পেমেন্টটো কমপ্লিট কৰাৰ পিছত আপোনালোকে একনলেজমেন্ট নাম্বাৰ এটা পাব তো মই সেই প্ৰসেসটো এটো কাৰণতে দেখুৱা নাই অলৰেডি মোৰ বাৰ্থ সাৰ্টিফিকেটখন বনোৱা আছে যাৰ বাবে মই দ্বিতীয়বাৰৰ বাবে কিন্তু এপ্লাই কৰিব নোৱাৰো মই ডিজিটেল সাৰ্টিফিকেটটো অলৰেডি বনাই লৈছো যাৰ বাবে মই দ্বিতীয়বাৰৰ বাবে এপ্লিকেশন কমপ্লিট কৰিব নোৱাৰিম এটো আইন বিৰোধী কাম হ'ব গতিকে আপোনালোকে সাবমিট কৰিব আৰু আপোনালোকে সাবমিট কমপ্লিট কৰাৰ পিছত এক সপ্তাহৰ পৰা 15 দিনৰ ভিতৰত কিন্তু আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটটো অনলাইনৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব পাৰিব আৰু অনলাইনৰ পৰা কেনেকৈ ডাউনলোডিং কৰিব পাৰি মই নেক্সট ভিডিওত আপোনালোকক নিশ্চয় দেখুৱাই দিম আপোনালোকে এই প্ৰসেসত ডাউনলোডিং কৰিব পাৰিব গতিকে আপোনালোকে ফাৰ্স্ট টাইম এটা এপ্লিকেশন কমপ্লিট কৰক এতিয়া যদি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে মই প্ৰথমতে দেখুৱাইছিল ৰেজিষ্ট্ৰেচন কৰিব লাগে সো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব হে মই এতিয়া আপোনালোকক দেখুৱাই আছো এই যেটো অপচন দেখিবলৈ হৈছে সাইন আপ আপোনালোকে এই সাইন আপ অপচনত ক্লিক কৰি
ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ আইডিটো ক্ৰিয়েট কৰিব লাগিব বা ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো পোনপ্ৰথমতে ইয়াতে আপুনি আপোনাৰ নামটো দিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ইয়াতে দিব যদি নাই প্ৰথমতে দি দিব তাৰপিছত ইয়াৰ পৰা আপুনি জেন্ডাৰটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো জেন্ডাৰ হয় মেল হলে মেল ফিমেল হলে ফিমেল আৰু ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিব ডেট অফ বাৰ্থ বহাই তাৰপিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ফাৰ্ষ্ট টাইম আপোনালোকে আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰি দিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত অলপ লোডিং হ'ব এন্ড আপোনালোকে ইয়াৰ পৰা নিজৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিয়ক ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো হয় সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আকৌ লোডিং হ'ব আৰু যদি আপোনাৰ নেটটো ফাষ্ট থাকে তেনে ক্ষেত্ৰত ইমান সময় নলয় তাৰপিছত ইয়াৰ পৰা ভিলেজটো আপোনালোকে ভিলেজত থাকে নে টাউনত থাকে যেটো হয় আপোনালোকে সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে আপুনি আপোনাৰ বেলেন্স বা টাউনৰ নেম ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো বেলেন্স বা টাউন হয় আপোনালোকে ইয়াৰ পৰা বিচাৰি উলাই আপুনি সিলেক্ট কৰি দিব আপোনালোকৰ যোনটো হয় এটো সিলেক্ট কৰাৰ পিছত ইয়াতে পিন কোডটো সিলেক্ট কৰি দিব আপোনালোকৰ যেটো পিন কোড হয় পিন কোডটো বহাই দিয়াৰ পিছত ইয়াতে চাওক বিল্ডিং নেম আপোনালোকৰ যেটো বিল্ডিং নেম যদি আছে দিব নেদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰপিছত ইয়াতে আছে হাউস নাম্বাৰ যদি জানে আপুনি দিতেও আৰু ইয়াতে আছে ষ্ট্ৰীট নেম যদি আপোনালোকে আপোনালোকৰ ৰাস্তা মুখ্য পথৰ নাম জানে ইয়াতে বহাই দিব নেদিলেও কোনো ধৰণৰ অসুবিধা নাই যিকেইটা স্টার্ট মার্ক দিয়া আছে হেকেইটা আপোনালোকে কম্পালসৰি কৰিব লাগিব তাৰপিছত আপোনালোকে জাস্ট ইয়াতে কি কৰক এই যেটো নেক্সট অপচন আছে নেক্সট অপচনত আকৌ ক্লিক কৰি দিয়ক নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ আধাৰ নাম্বাৰ আৰু ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব নেশনালিটি ইন্ডিয়া যেটো আমি ইন্ডিয়াটো সিলেক্ট কৰি দিম আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত কান্ট্ৰিটো সিলেক্ট কৰিব এন্ড আপোনালোকে ইয়াতে আই একসেপ্ট ইউৰ টার্ম এন্ড কন্ডিশন অপচনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট অপচনত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে জাস্ট আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি জাস্ট সেন্ড অপচনত ক্লিক কৰি দিব সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে আপোনাৰ মোবাইলত এটা ওটিপি আহি যাব ওটিপিটো বহাই দিয়াৰ পিছত জাস্ট ভেৰিফাই যেটো অপচন দেখিব আছে এই ভেৰিফাই অপচনত ক্লিক কৰি দিব আৰু ওটিপিটো নাহে তেনে ক্ষেত্ৰত ৰিসেন্ট ওটিপি অপচনত ক্লিক কৰি আকৌ ওটিপিটো লব পাৰিব তাৰ পিছত ইয়াতে চাওক ওটিপিটো ভেৰিফাই হোৱাৰ পিছত ইয়াতে গ্ৰীন টিক আহি যাব গ্ৰীন টিক হোৱাৰ পিছত আপোনালোকে আকৌ নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ ইমেইলটো বহাই দিব ইমেইলটো বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে ইকুৱেল কৰি ইয়াতে জাস্ট বহাই দিব আপোনাৰ যিমান হয় তাৰ পিছত আপোনালোকে চাওক ইয়াতে দেখিব আছে সেন্ড ওটিপি অপচনত ক্লিক কৰি দিব সেন্ড ওটিপি অপচনত ক্লিক কৰিলে হ'ব আপোনাৰ ইমেইলটো ভেৰিফাই হ'ব আৰু যদি আপুনি বিচাৰে যে আপুনি আপোনাৰ ইমেইলটো ভেৰিফাই কৰিব বিচৰা নাই বা আপুনি যদি ইমেইলটো দিব বিচৰা নাই তেনে ক্ষেত্ৰত এই যেটো অপচন দেখিব আছে স্কিপ এন্ড ৰেজিষ্টাৰ অপচন আপোনালোকে এই অপচনটোত ক্লিক কৰিলেও কিন্তু আপোনাৰ ৰেজিষ্টাৰ কমপ্লিট হ'ব এটা চাওক মোৰ কিন্তু ৰেজিষ্টাৰ সাকসেসফুল হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে কৰ্নাৰত তো এতিয়া জাস্ট আমি কি কৰিব পাৰিম মই ইয়াতে মোৰ মোবাইল নাম্বাৰটো বহাই লগইন কৰিব পাৰিম মোবাইল নাম্বাৰ এন্ড ক্যাপচা কোডটো বহাই মই জাস্ট ইয়াতে কি কৰিম লগইন অপচনত ক্লিক কৰি দিম লগইন অপচনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব লোডিং হৈ কিন্তু আপোনাৰ ভেৰিফিকেশন মোবাইল নাম্বাৰত আকৌ ওটিপি যাব অৰ্থাৎ আপুনি যেটো মোবাইল নাম্বাৰ ইয়াতে ৰেজিষ্ট্ৰেচন কৰিছিল তো আপোনালোকে জাস্ট ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত যোৱা ওটিপিটো বহাই দিয়ক ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে লগইন অপচন তো আপুনি জাস্ট এই লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে ফাইনালি আপোনালোকৰ সন্মুখত বাৰ্থ এন্ড ডেথ ৰেজিষ্ট্ৰেচন যেটো পোৰ্টেল এই পোৰ্টেলটো ওপেন হ'ব